মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত বিষাদযোগ পাঠটো আলোচনা কৰিব ওলাইছোঁ। এই পাঠৰ লেখক হ'ল শ্ৰী ভট্টদেৱ। প্ৰথমে আমি ভট্টদেৱৰ বিষয়ে জানিব লাগিব। অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা আছিলে ভট্টদেৱ। ভট্টদেৱৰ সম্পূৰ্ণ নাম আছিলে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেখেতে পিতৃৰ নিৰ্দেশক্ৰমে শ্ৰী দামোদৰ দেৱত শৰণ লৈছিলে আৰু তেখেতৰ বিশেষ বুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে তেওঁক পণ্ডিত সমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচাৰ্য উপাধি দিয়া হৈছিলে। তেখেতৰ ভাগৱত পুৰাণ, গীতা, ভক্তি ৰত্নাৱলী তেখেতে ৰচনা কৰে আৰু তাৰ লগে লগে তেখেতে শৰণমালিকা, গুৰু বংশাৱলী, প্ৰসংগমালা আৰু সংস্কৃত ভাষাত ভক্তিসাৰ আৰু ভক্তি বিবেক ৰচনা কৰে। তেখেতৰ তত্ত্বগধুৰ কথা ৰচনাৰ আৰ্হি তেখেতে দেখুৱাই থৈ গ'ল আৰু তেখেতৰ লিখনিত ছন্দৰীতিৰ কিছু লক্ষণ দেখা যায়। ইয়াতে আমাৰ গোটেই প্ৰশ্নখিনি সোমাই গ'ল, সৰু প্ৰশ্ন। এতিয়া আমি পাঠটো ক'ৰ পৰা লোৱা হৈছে, ভট্টদেৱে অনুবাদ কথা গীতাৰ এই বিষাদযোগ অধ্যায়ত কৌৰৱ বাহিনীৰ সৈতে কুৰুক্ষেত্ৰ ৰণৰ সন্মুখ সমৰত উপস্থিত হৈ অৰ্জুন কেনেকৈ বিষাদগ্ৰস্ত হৈছিল, আপোন মানুহৰ সৈতে যুদ্ধ নকৰোঁ বুলি কেনেকৈ ধনুষৰ পেলাই দিছিলে তাৰ আভাস আছে। এতিয়া আমি ইয়াৰ পৰা আহিবলগীয়া অতি দৰকাৰী প্ৰশ্নকেইটা আলোচনা কৰিম। মই তোমালোকক একদম বিচাৰি পেলাই কমন দিছোঁ, তোমালোকে এইকেইটা কৰিলেই তোমালোকে পৰীক্ষাত সকলো প্ৰশ্ন নিশ্চয় তোমালোকৰ কমন পৰিব। প্ৰথম প্ৰশ্নটো হৈছে যে মহাৰথী কাক বোলে? যিয়ে 10,000 ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে। কৌৰৱৰ সেনাপতিসকল কোন কোন আছিলে? গুৰু, দ্ৰোণাচাৰ্য, ভীষ্ম, কৰ্ণ, কৃপ, অগ্ৰগণী, অশ্বত্থামা, বিকৰ্ণ আৰু আছিলে তাৰ লগে লগে সোমদত্তৰ পুত্ৰ আৰু ভূমিষ্ঠৱা। কুলক্ষয় দোষ বুলিলে কি বুজা? তাৰ লগত আমি জানিব লাগিব আততায়ী কাক বোলে? যিয়ে বিষ দি গৃহত অগ্নিসংযোগ কৰি ধন সম্পত্তি কাহিনী, ৰাজ্য কাহিনী, ভাৰ্যাক অপকাৰ কৰি অস্ত্ৰ ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বোলে। কুলক্ষয় দোষ বুলিলে কি বুজা? কুলক্ষয় হ'লে কুলধৰ্ম নষ্ট হয়। কুলধৰ্ম নষ্ট হ'লে বাকী থকা কুলকো অধৰ্মই চানি ধৰিব। অধৰ্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপক্ষে যাব। স্ত্ৰী বিপক্ষে গ'লে বৰ্ণসংকৰ হ'ব আৰু কুল নৰকত পৰিব। এই দুখত জাতি, কুল, বৰ্ণ, ধৰ্ম নষ্ট হৈ মানুহবোৰ নৰকত পৰিব। এইটো অতি দৰকাৰী প্ৰশ্ন। আৰু অখৌহিনী মানে কি সুধিব, তেতিয়া আমি জানিব লাগিব যে এক অখৌহিনী অৰ্থাৎ এক অখৌহিনীত কিমান থাকে যে 21,870খন ৰথ আৰু হাতী থাকে, 65,610টা ঘোঁৰা থাকে আৰু 1,09,350 পদাতিক বীৰ থাকে। ইয়াৰ লগে লগে আমি আন এটা দৰকাৰী প্ৰশ্ন, যুদ্ধত স্বজন বধে কিছু ফলক নেদেখোঁ, বিজয়কো আকাংক্ষা নকৰোঁ, ৰাজ্যক ইচ্ছা নাই সুখকো নাবঞ্চো। যুদ্ধত আপোনাসকলক বধ কৰি একো লাভ নাই, এনে বিজয় তেওঁ আকাংক্ষা নকৰে, ৰাজ্যৰ ইচ্ছা আৰু সুখৰো বাঞ্ছা নকৰে বুলি কৈছে। এই কথাষাৰ উঠাই দিব কোনে কাক কৈছিলে? এয়া অৰ্জুনে কৈছিলে, ৰথৰ সাৰথী শ্ৰীকৃষ্ণ। আৰু আমি জানিব লাগিব ইয়াত শংখৰ নাম, কৃষ্ণৰ শংখৰ নাম পাঞ্চজন্য, অৰ্জুনৰ দেৱদত্ত, ভীমৰ পৌণ্ডক, যুধিষ্ঠিৰৰ অনন্ত, নকুলৰ সুঘোষ আৰু সহদেৱৰ মণিপুষ্পক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই পাঠৰ এইখিনি জানিলে তোমালোকে গোটেই তোমালোকৰ প্ৰশ্ন কমন পৰিবই 100%। তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, কাৰণ বহুতে বিচাৰি থাকে আৰু এনেকুৱা ধৰণৰ পঢ়ি ভাল পায়। আৰু তোমালোকে নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা, কিবা থাকিলে কমেণ্ট কৰি সুধিবা। আমি আৰু 2 দিনৰ পিছত তোমালোকক 2024 বৰ্ষৰ যি টেষ্ট পেপাৰ আছে সেয়া পেপাৰ মই আলোচনা কৰিম। ধন্যবাদ।